নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পাঠ অসমৰ মৌখিক সাহিত্য। অসমীয়া সন্মান বিষয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই পাঠটো উপযোগী হ'ব বুলি মই ভাবিছোঁ। প্ৰাথমিক কথাকেইটাহে ক'ম, তোমালোকে আৰু কথা জানিবৰ কাৰণে কিতাপ অধ্যয়ন কৰিবা। শ শ বছৰ ধৰি মানুহৰ মুখে মুখে চলি অহা গীত মাতবোৰকে মৌখিক সাহিত্য বোলা হয়। মৌখিক সাহিত্যক লোকসাহিত্য বুলিও কোৱা হয়। আমাৰ সমাজত পূৰ্বৰ পৰা চলি অহা বিহুগীত, বিয়ানাম, আইনাম, ফকৰা যোজনা, প্ৰবাদ প্ৰবচন, সাঁথৰ আদিবোৰেই হ'ল মৌখিক সাহিত্য বা লোকসাহিত্য। মৌখিক সাহিত্যবোৰ সৃষ্টি বা ৰচনা কৰাৰ সময়ত লিখিত ৰূপ নাছিল বাবে এইবোৰৰ ৰচকৰ নাম জনা নাযায়। পুৰণি কৃষিজীৱী মানুহৰ আশা আকাংক্ষা, সুখ দুখ, ভাৱ চিন্তা, অনুভৱ উপলব্ধি আদি মৌখিক সাহিত্যবোৰত প্ৰতিফলিত হোৱা দেখা যায়। সাধাৰণ গয়ালোকৰ সৃষ্টি হ'লেও মৌখিক সাহিত্যৰ বিষয়বস্তু আৰু ৰচনাশৈলী বৰ সুন্দৰ। এইবোৰৰ পৰিৱেশন আৰু প্ৰয়োগৰ দ্বাৰা সমাজৰ সকলো সময়ৰ সকলো স্তৰৰ লোকেই বিনোদন লাভ কৰে, উপকৃত হয়। বিহুৰ বতৰত গৃহস্থৰ চোতালত দেউতাৰ পদূলিত গোন্ধাইছে মাদুৰি, কেতেকী মলে মলায় গোবিন্দাই ৰাম। এনেধৰণৰ হুঁচৰি নামবোৰ গাই আমি কোনেনো ৰং নাপাওঁ। অতি কৈছে নেহৰ মুগাৰে মহুৰা, তাতোত কৈছে নেহৰ মাকো, তাতোত কৈছে নেহৰ বহাগৰ বিহুতি, নাপাতি কেনে কৈ থাকোঁ বুলি বিহু মাৰোঁতে আমি মতলীয়া হৈ নপৰোঁ জানো? আনহাতে প্ৰবচনবোৰ যে কিমান অভিজ্ঞতাপুষ্ট সাৰগৰ্ভ বাণী। শুনা কথাত নিদিবা কাণ, দেখাৰো ল'বা তিনি প্ৰমাণ। এই প্ৰবচন ফাঁকিলৈ মন কৰাচোন। প্ৰত্যেকৰে জীৱনৰ বাবে কিমান যে প্ৰয়োজনীয় বাক্য। সেয়ে কোৱা হয় মৌখিক সাহিত্যবোৰৰ ভাৱ সাৰ্বজনীন, এইবোৰ পুৰণা হৈও নতুন। আন কেইবিধমান অসমীয়া মৌখিক সাহিত্যৰ উদাহৰণ চাওঁচোন। আইনাম: এক আয়ে গুৱা কাটে, সাতো আয়ে খায়, আসনত বহিয়াই ৰস ছটিয়াই। নিচুকনি গীত: শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। আমাৰে মইনা শুবয়ে, বাৰীৰে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, আমাৰে মইনাই বুটলি খাব। ঠিক একেদৰে আখ্যান গীতবোৰ আছে। বৰফুকনৰ গীত আছে, কনকলতাৰ গীত আছে, কৰ্ম বিষয়ক গীতবোৰ আছে, সাত শাক তোলা গীত আছে, বৰশী টোপোৱা গীত আছে, নাও খেলৰ গীত আছে, মৈচাল গীত আছে, বাইচাল গীত আছে। ঠিক একেদৰে সাধু কথা, বান্দৰ শিয়ালৰ সাধু, সিংহ নিগনিৰ সাধু, কিমানবোৰ যে আমাৰ সাধু আছে, যিবোৰ সাধু শিশুসকলক শুনাই পেলাই জ্ঞান দিব পাৰি, আনন্দ বিনোদন যোগাব পাৰি। আকৌ যোজনাবোৰ: পঢ়ে পঢ়ুৱাই ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন, আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। খণ্ডবাক্যবোৰ: কথাত আখৈ ফুটা, চিৰাল ফটা দিয়া, চিলিম চিগা। শ শ খণ্ডবাক্য আছে যিবোৰে আমাৰ লিখিত সাহিত্যও সমৃদ্ধ কৰিছে, আমাৰ কথনশৈলীক সুন্দৰ কৰিছে, অধিক ভাৱঘন কৰিছে। অসমীয়া সমাজ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠিছে। ভাৱ বিনিময়ৰ ভাষা হিচাপে অসমীয়া অসমৰ প্ৰায় সকলোৱে ক'ব পাৰে। নিজা ভাষা ব্যৱহাৰ কৰা অসমৰ সকলো জাতি জনজাতিৰে আকৌ সুকীয়া মৌখিক সাহিত্য আছে। মৌখিক সাহিত্যই জাতি একোটাৰ জীৱন ধাৰণ প্ৰণালীৰ পৰা তেওঁলোকৰ ৰুচি চিন্তাধাৰা আদিলৈ একোখন সামগ্ৰিক ছবি দাঙি ধৰে। অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হোৱাৰ বাবে অসমৰ মৌখিক সাহিত্য বৈচিত্ৰ্যপূৰ্ণ আৰু অতি সমৃদ্ধিশালী। মই থুলমূল কথাকেইটা ক'লোঁ তোমালোকক। ইয়াত মৌখিক সাহিত্যৰ বৈশিষ্ট্য কি কি, এই ধৰণৰ প্ৰশ্ন হ'ব পাৰে। অসমৰ মৌখিক সাহিত্যৰ শ্ৰেণী বিভাজন কৰি দেখুৱাবলৈ আহিব পাৰে। মৌখিক সাহিত্যৰ অনুষ্ঠানমূলক
লোকগীতবোৰৰে অকলে দীঘলীয়া প্ৰশ্ন আহিব পাৰে, কৰ্ম বিষয়ক লোকগীতবোৰৰে অকলে দীঘলীয়া প্ৰশ্ন আহিব পাৰে, আখ্যানমূলক গীতবোৰৰে দীঘলীয়া অকলে প্ৰশ্ন আহিব পাৰে। গতিকে এই সকলোবোৰৰ কাৰণে তোমালোকে সাজু হৈ থাকিবা। ইয়াৰ বাবে তোমালোকে লোকগীতি সঞ্চয়ন, বহাগী, বিহুগীত আৰু বনঘোষা আৰু বিভিন্ন প্ৰসংগ পুথিসমূহ অধ্যয়ন কৰিবা। তোমালোকৰ ধাৰণা স্পষ্ট হৈ যাব আৰু তোমালোক সমৃদ্ধ হ'ব পাৰিবা। আশা কৰোঁ পাঠটোৰ পৰা উপকৃত হৈছা। পুনৰ এটা নতুন পাঠত লগ পাম। যদি পাঠটো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবা। আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।